10 জুলাই 2026 তাৰিখৰ দিনটোত দেশজোৰা অংগনবাড়ী কৰ্মী সহায়িকাসকলে কলা দিৱস পালন কৰাৰ সমান্তৰালকৈ গোৱালপাৰা জিলাৰ দুধনৈ সংহত শিশু উন্নয়ন প্ৰকল্প বিষয়াৰ কাৰ্যালয়ৰ সন্মুখত বহুকেইটা দাবী লৈ প্ৰতিবাদী কাৰ্যসূচীৰে কৰ্মী সহায়িকাসকলে পালন কৰে কলা দিৱস। লগতে মুঠ 8টা দাবী সম্বলিত এক স্মাৰক পত্ৰ প্ৰদান কৰে। স্মাৰক পত্ৰখন পঢ়ি শুনাব বিচাৰিছো। ইয়াত কি আছে জানিবলৈ ভিডিঅটো শেষলৈকে চাই থাকিব। তাৰ লগতে বাইদেউসকলে আপোনালোকৰ বান্ধৱীসকললৈ ভিডিঅটো শ্বেয়াৰ কৰি আগবঢ়াই দিবলৈ অনুৰোধ থাকিল। আপডেটসমূহ পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি সংযুক্ত হৈ থাকক আমাৰ সৈতে। চাওঁ আহক স্মাৰক পত্ৰখন। অসম ৰাজ্যিক অংগনবাড়ী কৰ্মী আৰু সহায়িকা সন্থা, অমল ভৱন, চানমাৰী কলনী, পূব নিজৰা পাৰ, গুৱাহাটী। প্ৰসংগ কলা দিৱস। স্মাৰক পত্ৰ 10 জুলাই 2026। প্ৰতি মাননীয় সঞ্চালক মহোদয়, মহিলা আৰু শিশু কল্যাণ বিভাগ, অসম চৰকাৰ, উজান বজাৰ, গুৱাহাটী 1। প্ৰকল্প বিষয়া, মহিলা আৰু শিশু কল্যাণ বিভাগৰ জৰিয়তে। মহাশয়, সন্মান সহকাৰে আপোনাক জনাও যে আমি অংগনবাড়ী কৰ্মী আৰু সহায়িকা সন্থাই দীৰ্ঘদিন ধৰি সংগ্ৰাম কৰিবলগীয়া হৈছে, কিয়নো কাম অনুযায়ী আমি ভাৰত চৰকাৰ আৰু অসম চৰকাৰে দিয়া সামান্য মাননিহে পাই আছো। তৃণমূল স্তৰত সীমাহীন পৰিশ্ৰম কৰি সেৱা আগবঢ়াই থকা অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকলৰ প্ৰতি মাননীয় মুখ্যমন্ত্ৰী আৰু আপোনাৰ সুদৃষ্টি সুবিচাৰ আমি আশা কৰোঁ। ICDSৰ তৃণমূল স্তৰৰ কৰ্মৰত অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকলে শিশু আৰু গৰ্ভৱতী মহিলাৰ যতন লৈ মানৱ সম্পদ বিকাশৰ বুনিয়াদী ভেটি গঢ়ি তোলাৰ বুনিয়াদী আঁচনিখনত সেৱা আগবঢ়াই আছে। এক কথাত ক'বলৈ গ'লে এইসকল কৰ্মী আৰু সহায়িকা মানৱ সম্পদ গঢ়া যন্ত্ৰত পৰিণত হৈছে। বৰ্তমান বয় বস্তুৰ দাম বৃদ্ধিৰ সময়ত চৰকাৰে দিয়া সামান্য মাননীয়ে আমাক দিশহাৰা কৰাই নহয়, পৰিয়ালসহ জীয়াই থকাটো অসম্ভৱ হৈ পৰিছে। কিন্তু চৰকাৰে বিভাগীয় কৰ্মচাৰী হিচাপে স্বীকৃতি আজিও প্ৰদান কৰা নাই। অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকলে দীৰ্ঘদিন ধৰি মাননীৰ সলনি মজুৰি বিচাৰি চৰকাৰক দাবী জনাই আহিছে। কামৰ বিনিময়ত উপযুক্ত মজুৰি পোৱাটো দেশৰ সংবিধান প্ৰদত্ত অধিকাৰ। প্ৰচলিত শ্ৰম আইন সমূহেও তাকেই নিৰ্দেশনা দি আহিছে। ভাৰতীয় শ্ৰম সন্মিলনৰ 44 আৰু 45 বৈঠকৰ পৰামৰ্শ মতে বৰ্তমানৰ বজাৰত বস্তুৰ দাম অনুসৰি একোজন কৰ্মচাৰীৰ পাৰিতোষিক অতি কমেও মাহিলী 21,000 টকা পোৱাটো যুক্তিসংগত। আনহাতে দীৰ্ঘদিন ধৰি খালী হৈ থকা কৰ্মী পদত উপযুক্ত দক্ষতা থকা সহায়িকাসকলে কৰ্মীৰ কাম কৰি আহিছে। বিভাগীয় কৰ্তৃপক্ষই যোৱা সময়ছোৱাত সহায়িকা কৰ্মী পদলৈ উন্নীত কৰাৰ ক্ষেত্ৰত বয়সৰ সময়সীমাৰ অজুহাতত বঞ্চিত কৰি ৰাখিছে। তেনে সহায়িকাসকলৰ বাবে বয়সৰ ঊৰ্ধ্ব সীমাৰ অজুহাত নাৰাখি কৰ্মী পদলৈ পদোন্নতি দিয়া দৰকাৰ। একেদৰে বিভাগৰ সিদ্ধান্ত অনুসৰি কৰ্মৰত কৰ্মীৰ পৰা মুখ্য সেৱিকাৰ 50% পদোন্নতিৰ বিষয়টো প্ৰায় 10 বছৰ অতিক্ৰম হ'ল, কিন্তু এতিয়ালৈকে কাৰ্যকৰী নহ'ল। এই ক্ষেত্ৰত মাননীয় মুখ্যমন্ত্ৰী আৰু আপুনি বিষয়টো বিবেচনা কৰি অতি শীঘ্ৰে মুখ্য সেৱিকাৰ 50% পদত কৰ্মৰত কৰ্মীৰ পৰা পদোন্নতিৰ ব্যৱস্থা কৰক। লগতে অৱসৰ গ্ৰহণ কৰা কৰ্মী সহায়িকাৰ এককালীন সাহায্য মোকলাই দিয়াৰ ব্যৱস্থা কৰিব লাগিব। হিতাধিকাৰীসকলক ঘৰতে ৰেচন যোগান ধৰাৰ বাবে 2 ধৰণৰ প্ৰমাণীকৰণৰ নিয়মৰ বাবে THR হিতাধিকাৰী, গৰ্ভৱতী মহিলা, দুগ্ধপান কৰা মাতৃ আৰু 6 মাহৰ পৰা বছৰীয়া শিশুৰ ফটো পৰীক্ষণ আৰু আধাৰৰ সৈতে সংযুক্ত পঞ্জীয়নভুক্ত মোবাইল নম্বৰত OTP পৰীক্ষণৰ প্ৰয়োজন হয়। প্ৰতিবাৰ THR যোগান ধৰাৰ সময়ত একে প্ৰক্ৰিয়া পুনৰাবৃত্তি কৰিব লাগে। মুখ স্বীকৃতি ব্যৱস্থা FRS আৰু OTP বাধ্যতামূলক কৰাৰ বাবে মন্ত্ৰালয়ে লোৱা শেহতীয়া সিদ্ধান্তই বহু হিতাধিকাৰীক তালিকাৰ পৰা আঁতৰাই দিছে আৰু ৰেচনৰ পৰাও বঞ্চিত কৰিছে। মহোদয়, কৰ্মী সহায়িকাসকলে বিভাগীয় কৰ্তৃপক্ষই শিশুসকলৰ প্ৰতি দিয়া সকলো নিৰ্দেশনা প্ৰতিটো মুহূৰ্ততে পালন কৰি আহিছে। এনে নিৰ্দেশনাবোৰ পালন কৰিবলৈ গৈ বতৰৰ বাধা নেওচিও শিশুসকলক কেন্দ্ৰত উপস্থিত থাকিবলৈ বাধ্য কৰাওঁ। অন্য চৰকাৰী বেচৰকাৰী বিদ্যালয়সমূহৰ দৰে কেন্দ্ৰসমূহতো 3 বছৰৰ পৰা 6 বছৰৰ শিশুৰ শৰীৰৰ প্ৰতি যত্ন ৰাখি বৰ্তমানে হৈ অহা গোলকীয় উষ্ণতাৰ প্ৰতি লক্ষ্য ৰাখি বিভাগীয় কৰ্তৃপক্ষই গ্ৰীষ্মকালীন ছুটিৰ ব্যৱস্থা লোৱাৰ বাবে আবেদন
জনাওক। একেদৰে কৰ্মী সহায়িকাসকলে কেন্দ্ৰৰ মাধ্যমত শিশু আৰু গৰ্ভৱতী মহিলাৰ যতন লোৱাৰ বাবে প্ৰযোজ্য ICDSৰ কাম যোৱা 50 বছৰ ধৰি চলাই থকা হৈছে। কিন্তু পৰিতাপৰ বিষয়, বৰ্তমানেও ৰাজ্যখনৰ ICDS পৰিচালনাৰ বাবে থকা সকলো অংগনবাড়ী কেন্দ্ৰৰ আন্তঃগাঁথনি এতিয়াও উন্নত হোৱা নাই। অসম চৰকাৰে অতি সম্প্ৰতি মুষ্টিমেয় কেইটামান 25 লাখ টকীয়া অংগনবাড়ী কেন্দ্ৰ বনাই দিছে। এয়া এপাচি শাকত এটা জালুক সদৃশ কাৰ্য। 95% কেন্দ্ৰত অতি কষ্টৰে সৈতে অসম অংগনবাড়ী কৰ্মী সহায়িকাসকলে তেওঁলোকৰ দায়িত্ব পালন কৰি আহিছে। আনকি ভাড়াতীয়া হিচাপত চলি থকা কেন্দ্ৰসমূহৰ ভাড়া যোৱা প্ৰায় 4 বছৰ ধৰি আদায় নিদিয়াত কৰ্মী সহায়িকাসকলে বিভিন্ন সমস্যাত ভুগিছে। এই ক্ষেত্ৰত মহোদয়ে উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰিব। কেন্দ্ৰসমূহত শিশু, কিশোৰী আৰু গৰ্ভৱতী প্ৰসূতি মহিলাৰ বাবে চৰকাৰে যোগান ধৰা খাদ্য সামগ্ৰীৰ লগতে অন্যান্য শিশুসকলৰ খেল ধেমালিৰ সামগ্ৰী, কিতাপ, বহী আদি সামগ্ৰীসমূহ প্ৰকল্প কাৰ্যালয়ৰ পৰা নিজৰ নিজৰ কেন্দ্ৰসমূহলৈ গাড়ীৰে কঢ়িয়াই নিয়াৰ যাৱতীয় উপযুক্ত খা খৰচৰ বিভাগীয় কৰ্তৃপক্ষই বহন নকৰাত কৰ্মীসকলৰ নানা সমস্যাৰ সন্মুখীন হয়। মহোদয়, অসমৰ অংগনবাড়ী কৰ্মী সহায়িকাসকলে দীৰ্ঘদিন ধৰি দাবী কৰি অহা যুক্তিসংগত আৰু ন্যায়সংগত দাবীবোৰ বৰ্তমানলৈ বিভাগীয় কৰ্তৃপক্ষই অথবা চৰকাৰে পূৰণ কৰা নাই। তেনে অৱস্থাত আমি অসমৰ অংগনবাড়ী কৰ্মী সহায়িকাসকলে পুনৰ আপোনাৰ নেতৃত্বাধীন মহিলা আৰু শিশু কল্যাণ বিভাগৰ ওচৰত নিম্নোক্ত দাবীকেইটা উত্থাপন কৰিলো। আশা কৰো মহোদয়ে এই ক্ষেত্ৰত বিহিত ব্যৱস্থা গ্ৰহণ কৰিব। আমি দাবী কৰো, 1 নম্বৰ, অংগনবাড়ী কৰ্মী আৰু সহায়িকাক নিয়মীয়া চৰকাৰী কৰ্মচাৰী হিচাপে স্বীকৃতি দিয়ক। কৰ্মী সহায়িকাসকলক মাননীৰ সলনি মজুৰি প্ৰদান কৰক। 2 নম্বৰ, FRS প্ৰমাণীকৰণৰ বাধ্যতামূলক ৰূপায়ণ তৎক্ষণাৎ বন্ধ কৰক। 3 নম্বৰ, দীৰ্ঘদিন ধৰি খালী হৈ থকা কৰ্মী পদত উপযুক্ত দক্ষতা থকা সহায়িকাসকলক কৰ্মীলৈ পদোন্নতি কৰক। 4 নম্বৰ, মুখ্য সেৱিকাৰ 50% পদত কৰ্মৰত কৰ্মীক পদোন্নতিৰ জাননী প্ৰকাশ কৰি নিযুক্তিৰ ব্যৱস্থা কৰক। 5 নম্বৰ, অৱসৰ গ্ৰহণ কৰা কৰ্মী সহায়িকাৰ এককালীন সাহায্য মোকলাই দিয়ক। 6 নম্বৰ, কেন্দ্ৰসমূহৰ শিশুৰ শৰীৰৰ প্ৰতি যত্ন ৰাখি তথা বাঢ়ি অহা গোলকীয় উষ্ণতাৰ প্ৰতি লক্ষ্য ৰাখি বিভাগীয় কৰ্তৃপক্ষই গ্ৰীষ্মকালীন ছুটিৰ ব্যৱস্থা কৰক। 7 নম্বৰ, প্ৰতিটো অংগনবাড়ী কেন্দ্ৰৰ ঘৰ উন্নত আন্তঃগাঁথনি সম্পন্ন আৰু বিজ্ঞানসন্মতকৈ নিৰ্মাণ কৰাৰ ব্যৱস্থা কৰক। 8 নম্বৰ, প্ৰকল্প কাৰ্যালয়ৰ পৰা নিজৰ নিজৰ কেন্দ্ৰসমূহলৈ শিশুসকলৰ খেল ধেমালিৰ সামগ্ৰী, কিতাপ, বহী আদি সামগ্ৰীসমূহ গাড়ীৰে কঢ়িয়াই নিয়াৰ যাৱতীয় উপযুক্ত খা খৰচ দিয়াৰ ব্যৱস্থা কৰক। ধন্যবাদ সভানেত্ৰী শ্ৰী পাৰ্বতী দাস, সম্পাদিকা শ্ৰী মমতা ৰাভা, দুধনৈ প্ৰকল্প কমিটি।